বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা এটা বিশেষ ভিডিঅ' আজি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। মোৰ ভণ্টিৰ বিয়া আছিল। বিয়াখনৰ কাৰণে আমি ঢকুৱাখানালৈ গৈছিলোঁ। দেখিছেনে? ব্যস্ত হৈ আছে। জোৰোণ আৰু বিয়াৰ কিছু মুহূৰ্ত আপোনালোকৰ মাজলৈ আজি আগবঢ়ালোঁ। চাওকচোন বিয়াখননো কেনেকৈ গ'ল আমাৰ, আৰু আমাৰ মৰমৰ কইনাজনী। আপোনালোকে আশীৰ্বাদ কৰিব দেই, তাইৰ নতুন জীৱনটো সুখৰ হ'বলৈ। এয়া জোৰোণৰ দিনা। দৰা ঘৰৰ মানুহ আৰু কইনা ঘৰৰ মানুহে আদৰিবলৈ বুলি ৰৈ আছে। এয়া আদৰা পৰ্ব, শৰাই হাল সলনি কৰা পৰ্ব বুলি এয়া। এটা কথা আপোনালোকক জনাওঁ দেই, মই যে কইনাৰ বায়েক হৈ ইমানেই ব্যস্ততা, কি ক'ম আৰু, ভালদৰে মানে ভিডিঅ' বনাবই নাপালোঁ। যি অকণমান বনাইছোঁ আৰু কেইকপিমান ফটো, তাকে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এয়া কইনাক এতিয়া সজাবলৈ বুলি ভিতৰত পাতি পাৰিছে। এয়া কইনা সজোৱা পৰ্ব আৰম্ভ হৈ গৈছে। আমাৰ কইনা এয়া কইনা সেৱা লৈছে জোৰোণৰ দিনা। খুৰা খুৰী, মা জেঠাই সকলোকে দৰা ঘৰৰ পৰা মান ধৰিছে। কেইখনমান ফটো। এয়া বিয়াৰ দিনা। দেখিছেনে কিমান ব্যস্ত। হাই হেল্ল' নকয়। ইয়াৰ ৰাতিলৈ হোম পুৰিছে। এয়া বৰ্তা আৰু ভণ্টি, এয়া আমাৰ দৰা। বৰ্তাই কইনাদান দিবলৈ আহিছে। এই সময়কণ যে কি দুখ লগা, কেনেকৈ বুজাওঁ। হে লক্ষ্মী স্বৰ্গদাত্ৰী নমস্তুতে। আত্মস্থিতা তাৰিতা বাদস্য বাসা কৌপীৰিতা তত্ত্বং ক্ষমস্য লক্ষ্মী স্বৰ্গ। এতিয়া ফটো কৰিব আমাৰ হনুমানো দেখিছেনে, আৰু আমি দুটা। ইয়াৰ পিছত আৰু বেছি ভিডিঅ' কৰাই নহ'লে, ইমানেই কৰিলোঁ আজিলৈ, ইমানেই।